DY365 ডিজিটেল আৰু এই মুহূৰ্তত আমি দিবলৈ ওলাইছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ দেশতে বলবৎ হল কা আৰু গঢ়ি তোলা হৈছে সমগ্ৰ দেশতে কটকটীয়া নিৰাপত্তা বেচনি আৰু কা বলবতৰ পিছতে এতিয়া নিখাই প্ৰতিবাদত নামিল বিধায়ক অখিল গগৈ গোলাঘাটত জাতীয় সংগঠনেৰে প্ৰতিবাদ বিধায়ক অখিল গগৈ কা বলবতৰ পাছতে ৰাজ্যজুৰি প্ৰতিবাদ আৰু কা বলবতৰ পিছতে নিখাই প্ৰতিবাদত নামিল বিধায়ক অখিল গগৈ গোলাঘাটত জাতীয় সংগঠনেৰে প্ৰতিবাদত বিধায়ক অখিল গগৈ আৰু কাৰ কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে অখিল গগৈ আৰু সকলোকে প্ৰতিবাদত অংশগ্ৰহণৰ আহ্বান বিধায়ক অখিল গগৈ চৰকাৰকো খুৰধাৰ সমালোচনা অখিল গগৈ লুৰিণজ্যোতি গগৈও সমালোচনা কৰে চৰকাৰক আৰু ইতিমধ্যে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে দেখিবলৈ পোৱা গৈছে আমি কালিৰ দিনটোত আপোনালোকক সেই খবৰ দেখুৱাইছিলোঁ উজনিৰ পৰা নামনিলৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে নিখাই প্ৰতিবাদত নামিল বিধায়ক অখিল গগৈ চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল অজেপৰ সভাপতি লুৰিণজ্যোতি গগৈ কা বলবতৰ পাছতে এতিয়া নিখাই প্ৰতিবাদত নামিল বিধায়ক অখিল গগৈ সমগ্ৰ দেশতে বলবৎ হল কা আৰু কা বলবতৰ পাছতে এতিয়া সমগ্ৰ দেশৰ লগতে ৰাজ্যতো তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে সমগ্ৰ দেশতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে অসম আৰক্ষীৰ ফালৰ পৰাও কঠোৰ নিৰ্দেশনা দিয়া হৈছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে যে কা বলবতৰ পিছতে নিখাই প্ৰতিবাদত নামিল বিধায়ক অখিল গগৈ গোলাঘাটত জাতীয় সংগঠনেৰে প্ৰতিবাদ বিধায়ক অখিল গগৈ কা কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিছে অখিল গগৈয়ে সকলোকে প্ৰতিবাদত অংশগ্ৰহণৰ আহ্বান অখিল গগৈ চৰকাৰকো খুৰধাৰ সমালোচনা অখিল গগৈ লুৰিণজ্যোতি গগৈও সমালোচনা কৰে চৰকাৰক আৰু চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু এই সন্দৰ্ভত আমাৰ লগত মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছো কা ইতিমধ্যে বলবৎ হৈছে বুলি ইতিমধ্যে আপুনি দেখিছে যে ইতিমধ্যে গৃহ মন্ত্ৰালয়ে ইতিমধ্যে জাননী জাৰি কৰিছে যে কা ইতিমধ্যে বলবৎ হ'ব গতিকে ইয়াৰ বিৰুদ্ধে আমি গোলাঘাটত যিখিনি জাতীয় সংগঠন এই মুহূৰ্তত উপস্থিত আছোঁ সকলোবিলাক জাতীয় সংগঠনে ঐক্যবদ্ধভাৱে আজি আমি গোলাঘাট চাৰ্কিট হাউচৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ মই সমগ্ৰ অসমবাসী ৰাইজক এটাই আহ্বান জনাব খুজিছোঁ কা কোনো পৰ্যায়ে অসমীয়া জাতিয়ে মানিব নোৱাৰে 1910 চনৰ পৰা আমি কেৱল বিদেশীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে অসমলৈ হোৱা প্ৰব্ৰজনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে গতিকে অসমলৈ অহা প্ৰব্ৰজনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকা অসমীয়া জাতিয়ে সদায় প্ৰব্ৰজনৰ বিৰুদ্ধে বিদেশী প্ৰব্ৰজনৰ বিৰুদ্ধে মাত পাতি অহা অসমীয়া জাতিয়ে নতুনকৈ কেতিয়াও কোনো পৰ্যায়ে বিদেশী গ্ৰহণ কৰিব নোৱাৰে আজি যিহেতু কা বলবৎ কৰা হৈ গৈছে গতিকে মই সমগ্ৰ অসমবাসী ৰাইজক ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনাইছোঁ গোলাঘাটত আজি এই মুহূৰ্তত যিকেইটা জাতীয় সংগঠন আমি ঐক্যবদ্ধ হ'ব পাৰিছোঁ সদৌ টাই অসম ছাত্ৰ সন্থা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তাৰপাছত আমচু খিলঞ্জীয়া তাৰপিছত জাতীয় সংগ্ৰামী সেনা সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি যিবিলাক জাতীয় সংগঠন আমাৰ সন্মুখত আছে প্ৰত্যেকটো জাতীয় সংগঠনে পটাপট আহি আমি যিমানকেইজন মানুহ ঐক্যবদ্ধ হ'ব পাৰিছোঁ আটাইবিলাকে এতিয়া আমি গোলাঘাটৰ ৰাজপথলৈ ওলাই আহিছোঁ মই সকলোকে আহ্বান জনাইছোঁ সকলো ৰাইজকে আহ্বান জনাইছোঁ কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰক কাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰক কাৰ বিৰুদ্ধে সৰ্বাত্মক গণ আন্দোলন গঢ়ি তোলক মই সকলোকে ৰাজপথলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ অসমীয়া জাতিয়ে কা মানিব নোৱাৰে যদি কা বলবৎ হয় অসমীয়া জাতি সম্পূৰ্ণৰূপে ধূলিচ্ছাত হৈ যাব ধ্বংস হৈ যাব কা কোনো পৰ্যায়ে আমি মানিব নোৱাৰোঁ এই মুহূৰ্তত কা বলবৎ হ'লে ইয়াতে লিখিছে যে কা বলবৎ হোৱাৰ যিবিলাক এতিয়া নটিফিকেশ্যন আহি আছে তাত লিখিছে যে কা বলবৎ হোৱাৰ পাছত কাখন যেতিয়াই বলবৎ হৈ যাব লগে লগে অনলাইন এপ্লিকেশ্যন দিব পাৰিব বিদেশীবিলাকে আৰু বিদেশীবিলাকে কেতিয়া আহিছে সেই তাৰিখ খালি উল্লেখ কৰিব লাগে আৰু তাৰ কাৰণে কোনো ডকুমেণ্ট দিব নালাগে কেতিয়া আহিছে কোনো ডকুমেণ্ট দিব নালাগে ক'ৰ পৰা আহিছে তাৰো ডকুমেণ্ট দিব নালাগে কেৱল ঘোষণা কৰিব লাগে যে তেওঁ বাংলাদেশৰ পৰা আফগানিস্তান বা পাকিস্তানৰ পৰা আহিছে সেই বাংলাদেশ বা আফগানিস্তান বা পাকিস্তানৰ পৰা আহিছে তাৰ কাৰণে কোনো ডকুমেণ্ট দিব নালাগে যে ইমান তাৰিখে আহিছোঁ ট্ৰেভেল ডকুমেণ্ট দিব নালাগে যে তাৰ পৰা খেদা খাই আহিছোঁ এইবিলাকো ডকুমেণ্ট দিব নালাগে কা ইতিমধ্যে বলবৎ হৈছে বুলি ইতিমধ্যে আপুনি দেখিছে যে ইতিমধ্যে গৃহ মন্ত্ৰালয়ে ইতিমধ্যে জাননী জাৰি কৰিছে যে কা ইতিমধ্যে বলবৎ হ'ব গতিকে ইয়াৰ বিৰুদ্ধে আমি গোলাঘাটত যিখিনি জাতীয় সংগঠন এই মুহূৰ্তত উপস্থিত আছোঁ সকলোবিলাক জাতীয় সংগঠনে ঐক্যবদ্ধভাৱে আজি আমি গোলাঘাট চাৰ্কিট হাউচৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ মই সমগ্ৰ অসমবাসী ৰাইজক এটাই আহ্বান জনাব খুজিছোঁ কা কোনো পৰ্যায়ে অসমীয়া জাতিয়ে মানিব নোৱাৰে 1910 চনৰ পৰা আমি কেৱল বিদেশীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে অসমৰ
অসমলৈ হোৱা প্ৰব্ৰজনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে গতিকে অসমলৈ অহা প্ৰব্ৰজনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকা অসমীয়া জাতিয়ে সদায় প্ৰব্ৰজনৰ বিৰুদ্ধে বিদেশী প্ৰব্ৰজনৰ বিৰুদ্ধে মাত পাতি অহা অসমীয়া জাতিয়ে নতুনকৈ কেতিয়াও কোনো পধ্যে বিদেশী গ্ৰহণ কৰিব নোৱাৰে আজি যেহেতু কা বলবৎ কৰা হৈ গৈছে গতিকে মই সমগ্ৰ অসমবাসী ৰাইজক ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনাইছোঁ গোলাঘাটত আজি এই মুহূৰ্তত যিকেইটা জাতীয় সংগঠন আমি ঐক্যবদ্ধ হ'ব পাৰিছোঁ সদৌ টাই অসম ছাত্ৰ সন্থা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তাৰপাছত আমচু খিলঞ্জীয়া তাৰপিছত জাতীয় সংগ্ৰামী সেনা সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি যিবিলাক জাতীয় সংগঠন আমাৰ সন্মুখত আছে প্ৰত্যেকটো জাতীয় সংগঠনে পটাপট আহি আমি যিমানকেইজন মানুহ ঐক্যবদ্ধ হ'ব পাৰিছোঁ আটাইবিলাকে এতিয়া আমি গোলাঘাটৰ ৰাজপথলৈ ওলাই আহিছোঁ মই সকলোকে আহ্বান জনাইছোঁ সকলো ৰাইজকে আহ্বান জনাইছোঁ কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰক কাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰক কাৰ বিৰুদ্ধে সৰ্বাত্মক গণ আন্দোলন গঢ়ি তোলক মই সকলোকে ৰাজপথলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ অসমীয়া জাতিয়ে কা মানিব নোৱাৰে যদি কা বলবৎ হয় অসমীয়া জাতি সম্পূৰ্ণৰূপে ধূলিচ্ছাত হৈ যাব ধ্বংস হৈ যাব কা কোনো পৰ্যায়ে আমি মানিব নোৱাৰোঁ এই মুহূৰ্তত কা বলবৎ হ'লে ইয়াতে লিখিছে যে কা বলবৎ হোৱাৰ যিবিলাক এতিয়া নটিফিকেশ্যন আহি আছে তাত লিখিছে যে কা বলবৎ হোৱাৰ পাছত কাখন যেতিয়াই বলবৎ হৈ যাব লগে লগে অনলাইন এপ্লিকেশ্যন দিব পাৰিব বিদেশীবিলাকে আৰু বিদেশীবিলাকে কেতিয়া আহিছে আৰু কেতিয়া আহিছে সেই তাৰিখ খালি উল্লেখ কৰিব লাগে আৰু তাৰ কাৰণে কোনো ডকুমেণ্ট দিব নালাগে কেতিয়া আহিছে কোনো ডকুমেণ্ট দিব নালাগে ক'ৰ পৰা আহিছে তাৰো ডকুমেণ্ট দিব নালাগে কেৱল ঘোষণা কৰিব লাগে যে তেওঁ বাংলাদেশৰ পৰা আফগানিস্তান বা পাকিস্তানৰ পৰা আহিছে সেই বাংলাদেশ বা আফগানিস্তান বা পাকিস্তানৰ পৰা আহিছে তাৰ কাৰণে কোনো ডকুমেণ্ট দিব নালাগে যে ইমান তাৰিখে আহিছোঁ ট্ৰেভেল ডকুমেণ্ট দিব নালাগে যে তাৰ পৰা খেদা খাই আহিছোঁ এইবিলাকো ডকুমেণ্ট দিব নালাগে আৰু আমি জনাই আছোঁ যে সমগ্ৰ দেশতে বলবৎ হ'ল কা আৰু কা বলবৎৰ পিছতে নিশাই প্ৰতিবাদত নামিল বিধায়ক অখিল গগৈ গোলাঘাটত জাতীয় সংগঠনের প্ৰতিবাদ বিধায়ক অখিল গগৈ কা কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিছে অখিল গগৈ সকলোকে প্ৰতিবাদত অংশগ্ৰহণৰ আহ্বান অখিল গগৈ চৰকাৰকো ক্ষুৰধাৰ সমালোচনা বিধায়ক অখিল গগৈ লুৰিণজ্যোতি গগৈও সমালোচনা কৰে চৰকাৰক আৰু চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ এই মুহূৰ্তত আমি জনাই আছোঁ এটা ডাঙৰ খবৰ কিয়নো সমগ্ৰ দেশতে বলবৎ হৈছে কা আৰু কা বলবৎৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে একশ্যন মোডত অসম আৰক্ষী প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষী প্ৰশাসনে প্ৰতিবাদৰ নামত বন্ধ অৱৰোধৰ কাৰ্যসূচী হাতত ল'ব নোৱাৰিব ন্যায়ালয়ৰ নিৰ্দেশনা উদ্ধৃতি দি এই ঘোষণা কৰিছে ডিজিপি জিপি সিঙে কিন্তু দেখিবলৈ পোৱা গৈছে যে কা বলবৎৰ পিছতে এতিয়া নিশাই প্ৰতিবাদত নামিছে বিধায়ক অখিল গগৈ গোলাঘাটত জাতীয় সংগঠনের প্ৰতিবাদ বিধায়ক অখিল গগৈ কা কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ সকলোকে প্ৰতিবাদত অংশগ্ৰহণৰ আহ্বান বিধায়ক অখিল গগৈ চৰকাৰকো ক্ষুৰধাৰ সমালোচনা বিধায়ক অখিল গগৈ আমি নামানো ভক্তলৈ ওলাই আহক সকলো ৰাইজ ৰাজপথলৈ ওলাই আহক সকলো ৰাইজ ৰাজপথলৈ ওলাই আহক ইনকিলাব 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 আমি নামানো আমি নামানো আমি নামানো গোলাঘাটৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে বিধায়ক অখিল গগৈ জাতীয় দল সংগঠনের প্ৰতিবাদ কা কোনো কাৰণে মানি নোলোৱাৰ হুংকাৰ দিছে বিধায়ক অখিল গগৈ আৰু সকলোকে কাৰ বিৰুদ্ধে প্ৰতিবাদত নামিবলৈ আহ্বান জনাইছে আমি অখিল গগৈৰ যিটো মন্তব্য সেই মন্তব্যটো পুনৰ শুনাবলৈ চেষ্টা কৰিম কা ইতিমধ্যে বলবৎ হৈছে বুলি ইতিমধ্যে আপুনি দেখিছে যে ইতিমধ্যে গৃহ মন্ত্ৰালয়ে ইতিমধ্যে জাননী জাৰি কৰিছে যে কা ইতিমধ্যে বলবৎ হ'ব গতিকে ইয়াৰ বিৰুদ্ধে আমি গোলাঘাটত যিখিনি জাতীয় সংগঠন এই মুহূৰ্তত উপস্থিত আছোঁ সকলোবিলাক জাতীয় সংগঠনে ঐক্যবদ্ধভাৱে আজি আমি গোলাঘাট চাৰ্কিট হাউচৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ মই সমগ্ৰ অসমবাসী ৰাইজক এটাই আহ্বান জনাব খুজিছোঁ কা কোনো পৰ্যায়ে অসমীয়া জাতিয়ে মানিব নোৱাৰে 1910 চনৰ পৰা আমি কেৱল বিদেশীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে অসমলৈ হোৱা প্ৰব্ৰজনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে গতিকে অসমলৈ অহা প্ৰব্ৰজনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকা অসমীয়া জাতিয়ে সদায় প্ৰব্ৰজনৰ বিৰুদ্ধে বিদেশী প্ৰব্ৰজনৰ বিৰুদ্ধে মাত পাতি অহা অসমীয়া জাতিয়ে নতুনকৈ কেতিয়াও কোনো পৰ্যায়ে বিদেশী গ্ৰহণ কৰিব নোৱাৰে আজি যেহেতু কা বলবৎ কৰা হৈ গৈছে গতিকে মই সমগ্ৰ অসমবাসী ৰাইজক ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনাইছোঁ গোলাঘাটত আজি এই মুহূৰ্তত যিকেইটা জাতীয় সংগঠন আমি ঐক্যবদ্ধ হ'ব পাৰিছোঁ সদৌ টাই অসম ছাত্ৰ সন্থা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তাৰপাছত
আমচু খিলঞ্জীয়া তাৰপিছত জাতীয় সংগ্ৰামী সেনা সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি যিবিলাক জাতীয় সংগঠন আমাৰ সন্মুখত আছে প্ৰত্যেকটো জাতীয় সংগঠনে পটাপট আহি আমি যিমানকেইজন মানুহ ঐক্যবদ্ধ হ'ব পাৰিছোঁ আটাইবিলাকে এতিয়া আমি গোলাঘাটৰ ৰাজপথলৈ ওলাই আহিছোঁ মই সকলোকে আহ্বান জনাইছোঁ সকলো ৰাইজকে আহ্বান জনাইছোঁ কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰক কাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰক কাৰ বিৰুদ্ধে সৰ্বাত্মক গণ আন্দোলন গঢ়ি তোলক মই সকলোকে ৰাজপথলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ অসমীয়া জাতিয়ে কা মানিব নোৱাৰে যদি কা বলবৎ হয় অসমীয়া জাতি সম্পূৰ্ণৰূপে ধূলিচ্ছাত হৈ যাব ধ্বংস হৈ যাব কা কোনো পৰ্যায়ে আমি মানিব নোৱাৰোঁ এই মুহূৰ্তত কা বলবৎ হ'লে ইয়াতে লিখিছে যে কা বলবৎ হোৱাৰ যিবিলাক এতিয়া নটিফিকেশ্যন আহি আছে তাত লিখিছে যে কা বলবৎ হোৱাৰ পাছত কাখন যেতিয়াই বলবৎ হৈ যাব লগে লগে অনলাইন এপ্লিকেশ্যন দিব পাৰিব বিদেশীবিলাকে আৰু বিদেশীবিলাকে কেতিয়া আহিছে আৰু কেতিয়া আহিছে সেই তাৰিখ খালি উল্লেখ কৰিব লাগে আৰু তাৰ কাৰণে কোনো ডকুমেণ্ট দিব নালাগে কেতিয়া আহিছে কোনো ডকুমেণ্ট দিব নালাগে ক'ৰ পৰা আহিছে তাৰো ডকুমেণ্ট দিব নালাগে কেৱল ঘোষণা কৰিব লাগে যে তেওঁ বাংলাদেশৰ পৰা আফগানিস্তান বা পাকিস্তানৰ পৰা আহিছে সেই বাংলাদেশ বা আফগানিস্তান বা পাকিস্তানৰ পৰা আহিছে তাৰ কাৰণে কোনো ডকুমেণ্ট দিব নালাগে যে ইমান তাৰিখে আহিছোঁ ট্ৰেভেল ডকুমেণ্ট দিব নালাগে যে তাৰ পৰা খেদা খাই আহিছোঁ এইবিলাকো ডকুমেণ্ট দিব নালাগে